নমস্কাৰ, প্ৰাইভেট আছাম কেৰিয়াৰলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোত যিখিনি ভেকেঞ্চি মুকলি হৈছে সেইখিনি বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোত ক'ম, গতিকে ভিডিঅ'টো শেষলৈ চাব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো প্ৰথম ভেকেঞ্চি আহিছে আপোনালোকৰ FMCG কোম্পানী এটাৰ পৰা আহিছে। আপোনালোকৰ ইয়াতে পষ্টটো হ'ব চেলছমেন। কোৱালিফিকেশ্যন ইয়াতে 12 পাছ অৰ এভভ বুলি দিয়া আছে। চেলাৰী হ'ব ইয়াতে 15,000 to 18,000। তাৰ লগতে DA, TA, PA, PSA আৰু ইনচেণ্টিভ পাব। আৰু এজ লিমিট দিয়া আছে ইয়াতে 19 ইয়াৰ্ছৰ পৰা 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ বাইক আৰু লাইচেঞ্চ মেণ্ডেটৰী হয়। বাইক নহ'লে স্কুটি লাগিব, তাৰ লগতে লাইচেঞ্চ এখন লাগিব। আৰু ইয়াতে আপোনালোকৰ লোকেশ্যন বহুতকেইটা লোকেশ্যন দিয়া আছে। লোকেশ্যনকেইটা চাই লওক আপোনালোকে। ইয়াতে ইটানগৰ, গুৱাহাটী, তেজপুৰ, শিলচৰ, লখিমপুৰ, ধুবুৰী, কৰিমগঞ্জ, হাফলং, হাইলাকান্দি, ইয়াতে বহুতকেইটা ডিষ্ট্ৰিক্ট দিয়া আছে। আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্টকেইটা চাই ল'ব। আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্ট হয়, কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে এপ্লাই কৰিব খোজে, সেই হিচাপে আপোনালোকে মেইল কৰিব বায়'ডাটাখন। আৰু ইয়াতে এইটো হয় মেইল। এই মেইলটোত আপোনালোকে বায়'ডাটা পঠিয়াই দিব। আপোনালোকৰ লাষ্ট ডেট ইয়াতে 6 জানুৱাৰী দিয়া আছে 2024। আৰু ইয়াত এতিয়া 2 নম্বৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ কলেজ এখনৰ পৰা আহিছে। মুছলপুৰ, বাক্সা ডিষ্ট্ৰিক্টৰ পৰা আহিছে। ইয়াতে পষ্টটো হৈছে আপোনালোকৰ প্ৰিন্সিপালৰ পষ্ট। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী লাগিব। ইন এনি ডিচিপ্লিন, মানে যিকোনো ষ্ট্ৰীমত মাষ্টাৰ ডিগ্ৰী হ'লে হ'ব। আৰু 50% ফ্ৰম এনি UGC ৰিকগনাইজ ইনষ্টিটিউশ্যন। মাষ্টাৰ ডিগ্ৰীৰ লগতে আপোনালোকে নেট স্লেট ক্লিয়াৰ কৰা হ'ব লাগিব, বা PhD হ'লেও হৈ যাব। তাৰ লগতে টিচিং এক্সপিৰিয়েঞ্চ লাগিব। ৰিচাৰ্চ, পাব্লিকেশ্যন অৰ এডমিনিষ্ট্ৰেশ্যন এক্সপিৰিয়েঞ্চ ইজ মেণ্ডেটৰী বুলি দিয়া আছে। এইখিনি আপোনালোকৰ থাকিব লাগিব। এইখিনি এক্সপিৰিয়েঞ্চ থাকিলেহে আপোনালোকে এই পষ্টটোত এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে যিটো মেইল দিয়া আছে, এই মেইলটোত আপোনালোকে জানুৱাৰী 12 তাৰিখৰ আগতে এপ্লাই কৰি ল'ব, বায়'ডাটা পঠিয়াই দিব। চেলাৰী নেগচিয়েবল হয় ইয়াত দিয়া আছে। পিছৰ পষ্টটো হ'ল 3 নম্বৰ পষ্টটো হ'ল আপোনালোকৰ 2 নাম্বাৰছ গ্ৰেজুৱেট চিভিল ইঞ্জিনিয়াৰ বিচৰা হৈছে, আৰু 3টা ছুপাৰভাইজাৰ বিচৰা হৈছে। এইটো এটা কনষ্ট্ৰাকশ্যন কোম্পানী হয়। ইয়াতে আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰৰ কাৰণে চিভিল ইঞ্জিনিয়াৰৰ ডিগ্ৰী থাকিব লাগিব, আৰু ছুপাৰভাইজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব। আৰু ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে যিটো মেইল দিয়া আছে, এই মেইলটোত আপোনালোকে বায়'ডাটা পঠিয়াই দিব। লাষ্ট ডেট ইয়াতে 6 জানুৱাৰী। 4 নম্বৰ পষ্টটো হ'ল আজি আপোনালোকৰ স্কুল এখনৰ পৰা আহিছে। স্কুলখনৰ নামটো দিয়া আছে এঞ্জেলছ ইংলিছ হায়াৰ ছেকেণ্ডেৰী স্কুল, কুমাৰপাৰা। কোনকেইটা ছাবজেক্টৰ কাৰণে আহিছে ইয়াতে চাওক, ছাবজেক্টকেইটা মেনশ্যন কৰা আছে। মেথছ, ছায়েন্স, কম্পিউটাৰ, হিন্দী এণ্ড স্পৰ্টছৰ কাৰণে আহিছে। ইয়াতে কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন নহ'লে পষ্ট গ্ৰেজুৱেশ্যনৰ লগতে BEd নহ'লে DLEd থাকিলে হৈ যাব। আৰু কম্পিউটাৰৰ কাৰণে আপোনালোকৰ MCA নহ'লে BCA কৰা হ'লে হ'ব, নহ'লে বা গ্ৰেজুৱেশ্যনৰ লগত যদি আপোনালোকৰ PGDCA কৰা আছে তেতিয়াহ'লে হৈ যাব। ইয়াতে আপোনালোকৰ ডেটটো দিয়া আছে, কোনদিনাখনে ইণ্টাৰভিউ হ'ব। 6 তাৰিখে ইণ্টাৰভিউ হ'ব। ছেটাৰডে ফ্ৰম 9 AM to 12 PM, 9টা বজাৰ পৰা ৰাতিপুৱা 12টা বজালৈকে আপোনালোকৰ ইণ্টাৰভিউ চলিব। এপ্লাই কৰিব খুজিলে আপোনালোকে 6 তাৰিখে ইয়াতে যিটো এড্ৰেছ দিয়া আছে কুমাৰপাৰা বুলি, এই এড্ৰেছটোত আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব পাৰিব। 5 নম্বৰ ভেকেঞ্চিটো হ'ল আজি আশাদ্বীপৰ পৰা আহিছে, গুৱাহাটী। ৰিকুৱাৰ্ড 2 স্পেচিয়েল এডুকেটৰ্ছ। কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ ডিপ্ল'মা নহ'লে বা BEd লাগিব ইন স্পেচিয়েল এডুকেশ্যন। মেণ্টেল ৰিটাৰ্ডেশ্যন বুলি দিয়া আছে। তাৰ লগতে 2 বছৰ এক্সপিৰিয়েঞ্চো লাগিব। এপ্লাই কৰিবৰ কাৰণে ইয়াত যিটো মেইল দিয়া আছে, মেইলত আপোনালোকে বায়'ডাটা পঠিয়াই দিব, আৰু কণ্টেক্ট নাম্বাৰো দিয়া আছে। কিবা সুধিব লগা থাকিলে কণ্টেক্ট নাম্বাৰত কল কৰি ল'ব। আৰু ইয়াৰে লাষ্ট ডেট আপোনালোকৰ 8 জানুৱাৰী। 6 নম্বৰ পষ্টটো হ'ল আজি আপোনালোকৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ ফলোয়িং ভেকেণ্ট পষ্ট উইথ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ। এইটো TVS ডিলাৰ চাংচাৰীৰ পৰা আহিছে, নেয়াৰ ইউকো বেংক। 1 নম্বৰ পষ্টটো হয় আপোনালোকৰ মেনেজাৰ পষ্ট হয়। ইয়াতে গ্ৰেজুৱেশ্যন লাগিব আৰু তাৰ লগত এক্সপিৰিয়েঞ্চ লাগিব, ইয়াতেতো দিয়াই আছে। 2 নম্বৰ পষ্টটো আপোনালোকৰ চেলছ এক্সিকিউটিভ। ইয়াতো আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াত যিটো মেইল দিয়া আছে, এই মেইলটোত বায়'ডাটা পঠিয়াই দিব 6 তাৰিখৰ আগত, বা 6 তাৰিখে পঠিয়ালেও হ'ব।
6 তাৰিখে লাষ্ট ডেট হয়। 7 নম্বৰ পোষ্টটো হ'ল আপোনালোকৰ ইয়াতে ছফ্টৱেৰ ফেকাল্টি বিচৰা হৈছে। এইটো আপোনালোকৰ দিশা কম্পিউটাৰ এডুকেশ্যনৰ পৰা আহিছে, ইনষ্টিটিউটৰ পৰা আহিছে নাৰেংগী। ইয়াৰে কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ লগতে কম্পিউটাৰৰ যিখন ডিপ্ল'মা PGDCA নহ'লে বা ADCA সেইকেইটা যদি PGDCA নহ'লে ADCA যদি আপোনালোকৰ কৰা আছে কম্পিউটাৰ কৰ্চ, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিব খুজিলে ইয়াতে দুটা মোবাইল নম্বৰ দিয়া আছে। মোবাইল নম্বৰৰ যিকোনো এটাত আপোনালোকে কল কৰি ল'ব আৰু 6 তাৰিখৰ আগতে কল কৰিব। ইয়াতে লাষ্ট ডেট 6 তাৰিখে দিয়া আছে। 8 নম্বৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ NGO এটাৰ পৰা আহিছে। ইয়াতে আপোনালোকৰ পষ্টটো হ'ব আউটৰিচ ৱৰ্কাৰ আৰু কোৱালিফিকেশ্যন ইয়াতে MSW লাগিব। MSW মানে হৈছে মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক আৰু ইয়াতে মেলৰ কাৰণে হয়, ল'ৰা মানুহৰ কাৰণে হয়। এইটো ছোৱালী এপ্লাই কৰিব নোৱাৰিব। আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে যিটো মেইল দিয়া আছে, এই মেইলটোত আপোনালোকে 6 তাৰিখৰ আগতে বায়'ডাটাখন পঠিয়াই দিব। পিছৰ আজিৰ ভেকেঞ্চিটো হ'ল ফুড ইণ্ডাষ্ট্ৰি এটাৰ পৰা আহিছে। এইটো মেনেজাৰ আৰু টেকনিকেল পাৰ্চনৰ কাৰণে হয় ভেকেঞ্চিটো। ইয়াতে কোৱালিফিকেশ্যন মেনশ্যন কৰা নাই, কিন্তু গ্ৰেজুৱেশ্যন বা তাতকৈ ওপৰত হ'লে হৈ যাব। আৰু তাৰ লগত যদি এক্সপিৰিয়েঞ্চ আছে, এক্সপিৰিয়েঞ্চ লাগিব। ইয়াতে মেনশ্যন কৰাই আছে এক্সপিৰিয়েঞ্চৰ কথা। ইয়াতে লোকেশ্যন ক'ৰ হয় এইটো দিয়া নাই, কিন্তু ইয়াতে আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে এই মেইলটোত বায়'ডাটা পঠিয়াই দিব পাৰিব 6 তাৰিখৰ আগত। 10 নম্বৰ পষ্টটো হ'ল আজি আপোনালোকৰ অন্নপূৰ্ণা গ্ৰুপৰ পৰা আহিছে আৰু ইয়াতে পষ্টটো হৈছে ছেইলছ ছুপাৰভাইজাৰ। হেডকোৱাৰ্টাৰ হৈছে গোৱালপাৰা। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট লাগিব, যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন হ'লে হৈ যাব। আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট নোট দিছে, FMCG এক্সপিৰিয়েঞ্চ মেণ্ডেটৰী বুলি দিয়া আছে। মানে FMCG কোম্পানী বা FMCG ছেক্টৰত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থকাটো মানে কম্পালচৰি হয়। এক্সপিৰিয়েঞ্চ নহ'লে নোৱাৰিব এপ্লাই কৰিব। আৰু এপ্লাই কৰিব খুজিলে ইয়াতে যিটো মেইল দিয়া আছে, মেইলটোত বায়'ডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট আপোনালোকৰ ইয়াতে 7 জানুৱাৰী দিয়া আছে। পিছৰ 11 নম্বৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ আজি গ্ৰুপ কোম্পানী এটাৰ পৰা আহিছে আৰু ইয়াৰে পষ্টটো হৈছে আপোনালোকৰ ছিনিয়ৰ মাৰ্কেটিং এক্সিকিউটিভ আৰু কোম্পানীটোৰ নাম দিয়া আছে ইয়াতে চাই লওক, কামা গ্ৰুপ বুলি। লোকেশ্যন গুৱাহাটী হয় আৰু জব টাইপটো ফুল টাইম হ'ব। চেলাৰী দিয়া আছে আপ টু 30,000। কোৱালিফিকেশ্যন লাগিব বেচেলাৰ্ছ ডিগ্ৰী ইন এনি ষ্ট্ৰীম আৰু নহ'লে বা যদি MBA আছে মাৰ্কেটিঙত, তেতিয়াহ'লে হয়তো প্ৰিফাৰেঞ্চ দিব। মাষ্টাৰ ডিগ্ৰী থাকিলে আপোনালোকৰ প্ৰিফাৰেঞ্চ দিবই। চ' তাৰ লগতে এক্সপিৰিয়েঞ্চো লাগিব। আৰু এইটো অকল মেইল কেণ্ডিডেটৰ কাৰণে হয়, ফিমেলৰ কাৰণে নহয়। ইয়াতে মেইল বুলি মেনশ্যন কৰা আছে। আৰু তাৰ লগতে 3 বছৰ এক্সপিৰিয়েঞ্চো লাগিব আপোনালোকক। পিছৰ ভেকেঞ্চিটোলৈ যোৱাৰ আগতে আপোনালোকৰ এইটো যিটো মই ভেকেঞ্চিৰ কথা ক'লোঁ, এইটো কোম্পানীটো, ইয়াতে এইটো পষ্টত এপ্লাই কৰিবৰ কাৰণে কিছুমান ৰেচপনচিবিলিটিজ দিয়া আছে। ইয়াতে ৰেচপনচিবিলিটিজখিনি আপোনালোকে ভিডিঅ'টো পজ কৰি লৈ কিনে পঢ়ি চাব এটা এটাকৈ। মই এইবোৰ পঢ়ি দিলে ভিডিঅ'টো বেছি দীঘল হৈ যায়। সেইখিনি মই এতিয়া পঢ়ি নিদিওঁ, আপোনালোকে ভিডিঅ'টো পজ কৰি কিনে পঢ়ি ল'ব। আৰু এটা কথা মই ইয়াতে কৈ থৈ দিওঁ, এইটো পষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এইখিনি চাব। শুড হেভ গুড হেণ্ডছ অন ব্ৰেণ্ডিং এণ্ড প্ৰমোশ্যন, ব্ৰড এক্সপিৰিয়েঞ্চ এক্ৰছ ডিজিটেল এণ্ড অফলাইন মাৰ্কেটিং চেনেলছ। এইখিনিও আপোনালোকৰ জানিব লাগিব এইখিনি। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মেইল দিয়া আছে, মেইলটোত আপোনালোকে বায়'ডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট ইয়াতে জানুৱাৰী 7 তাৰিখ দিয়া আছে। আজি পিছৰ 12 নম্বৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ এইটোও ছেলছৰে জব হয়। 2টা পষ্ট আছে ইয়াৰে ছেলছ এক্সিকিউটিভৰ আৰু এইটো এটা কিবা ডাঙৰ কোম্পানী এটা হয়, মেনুফেকচাৰিং ইউনিট বুলি দিয়া আছে। আৰু ইয়াৰে কাৰণে আপোনালোকৰ ইয়াতে এইখিনি কেণ্ডিডেট শুড হেভ 1 to 2 years এক্সপিৰিয়েঞ্চ থাকিলে আপোনালোকৰ প্ৰিফাৰেঞ্চ দিব হয়তো, যদি এক্সপিৰিয়েঞ্চ আছে। তাৰ লগতে ফ্ৰেছাৰ্ছখিনিকো মানে ইয়াতে ৱেলকাম বুলি দিয়া আছে। ফ্ৰেছাৰ হ'লেও এপ্লাই কৰিব পাৰিব। এইখিনি আপোনালোকৰ, আৰু তাৰ লগতে আপোনালোকৰ শুড হেভ এ 2-wheeler উইথ এ ভেলিড ড্ৰাইভিং লাইচেঞ্চ দিয়া আছে। ইয়াতে আপোনালোকৰ বাইক নহ'লে স্কুটি লাগিব, তাৰ লগত ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আৰু লোকেল কেণ্ডিডেটছক প্ৰিফাৰ কৰিব। আৰু ইয়াতে আপোনালোকৰ চেলাৰী দিয়া আছে 15,000 প্লাছ ইনচেণ্টিভ প্লাছ আদাৰ বেনিফিটছ।
আদাৰ বেনিফিটছত আপোনালোকে PF ESI আৰু TA DA এইখিনি থাকিব। কোৱালিফিকেশ্যন ইয়াতে HSLC নহ'লে বা আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লেও হৈ যাব। এইটো HS হ'ব লাগিছিল নেকি, ইয়াতে HSLC বুলি দিয়া আছে। HSLC এইটো আপোনালোকৰ দিয়াটো আছে ইয়াতে HSLC বুলি, কিন্তু এইটো HS হ'ব লাগিছিলে চাগে। HS পাছ নহ'লে গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে যিটো মেইল দিয়া আছে এই মেইলটোত আপোনালোকে বায়'ডাটাখন পঠিয়াই দিব। আৰু ইয়াৰে লাষ্ট ডেট আপোনালোকৰ 6 তাৰিখে হয়, জানুৱাৰী 6 তাৰিখ। আজিৰ পিছৰ 13 নম্বৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ ফিমেলৰ কাৰণে হয়। এইটো ফিমেল চেলছ এক্সিকিউটিভৰ কাৰণে এয়াৰটেল কোম্পানী, এয়াৰটেল বিজনেছ বুলি দিয়া আছে। এইটোৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব BFSI বা FMCG বা টেলিকম বা FMCD ছেক্টৰত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম গ্ৰেজুৱেশ্যন লাগিব, গ্ৰেজুৱেশ্যন নহ'লে এপ্লাই কৰিব নোৱাৰে। CTC আপোনালোকৰ বেষ্ট ইন ইণ্ডাষ্ট্ৰি, এইটো কোম্পানীৰ হেৰিমত পে স্কেলত হ'ব আপোনালোকৰ চেলাৰীটো। আৰু লোকেশ্যন ইয়াতে 3টা দিয়া আছে, ইয়াতে গুৱাহাটী হ'ব, যোৰহাট হ'ব আৰু এক্ৰছ নৰ্থ ইষ্ট বুলি দিয়া আছে। গুৱাহাটী, যোৰহাট নহ'লে নৰ্থ ইষ্টৰ যদি কোনোবাই এপ্লাই কৰিব বিচাৰে চাই আছে ভিডিঅ'টো, তেতিয়াহ'লে এপ্লাই কৰি দিব। আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে 2টা মেইল দিয়া আছে, এই মেইল 2টাৰ যিকোনো এটাত বায়'ডাটা পঠিয়াই দিব। আৰু লাষ্ট ডেট ইয়াৰে আপোনালোকৰ 6 তাৰিখে দিয়া আছে, 6 তাৰিখ। 6 তাৰিখৰ আগতে আপোনালোকে এপ্লাই কৰি ল'ব। তো আজিলৈ আপোনালোকৰ ভিডিঅ'ত এইখিনিয়ে আছিলে জব ইনফৰমেশ্যন দিব লগা। ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকৰ ভিডিঅ'টো লাইক এটা